মৰমৰ ছাত্ৰ ছাত্ৰীসকল ছেকেণ্ড ছেমিষ্টাৰৰ তোমালোকৰ কাৰণে আজি এটা গুৱাহাটী ইউনিভাৰ্চিটি আৰু সমৰ্থে মিলি এটা লিংক দিছে। সেইটো লিংকত তোমালোকে ক্লিক কৰি তোমালোকৰ ফৰ্ম ফিলআপ আকৌ কৰিব লাগিব। যদি তোমালোকে ফৰ্ম ফিলআপটো নকৰা তেনেহ'লে তোমালোকৰ এডমিটটো জেনেৰেট নহ'ব। গতিকে যেটো ছেকেণ্ড ছেমিষ্টাৰৰ যেটো গ্ৰুপ আছে হোৱাটছআপ, সেই গ্ৰুপত মই এটা লিংক দিছোঁ আৰু তোমালোকৰ সমৰ্থৰ যেটো ৰোল নম্বৰ আছে সেই ইনৰোলমেণ্ট নম্বৰটো তোমালোকক দি দিম। তে মই এটা ভিডিঅ' বনাই আছোঁ, সেই ভিডিঅ'টো তোমালোকে চাই কিনে তোমালোকে নিজে নিজে কৰিবা, যিহেতু বহুত সময় কম, অহা 3 জুনৰ ভিতৰত এইটো কৰি শেষ কৰিব লাগিব, নহ'লে তোমালোকৰ এডমিট কাৰ্ড জেনেৰেট নহয়। তো তোমালোকে হোৱাটছআপ গ্ৰুপত যাবা, যেটো মই লিংক অলৰেডি দি দিছোঁ। হোৱাটছআপ গ্ৰুপত যোৱাৰ পিছত চাবা ছেকেণ্ড ছেমিষ্টাৰ গ্ৰুপত লিংকটো দিয়া আছে যে guwahati.samarth.edu.in। এইটো তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে চাবা এইটো আহিছে। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা তোমাৰ এইটো খোল খাই যাব যে ষ্টুডেণ্ট চাইন ইন, এনৰোলমেণ্ট নাম্বাৰ ইয়াতে বিচাৰিছে আৰু পাছৱৰ্ড বিচাৰিছে। যেহেতু আমি এনৰোলমেণ্ট নাম্বাৰটো জানো, কিন্তু পাছৱৰ্ডটো যেহেতু ক্ৰিয়েট কৰা নাই, গতিকে আমাৰ আগতে পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব, বনাব লাগিব। তো আমি কি কৰিব লাগিব, প্ৰথমতে ইয়াতে চোৱা লগ ইন, নিউ ৰেজিষ্ট্ৰেশ্যন আৰু ৰিছেট পাছৱৰ্ড। যেহেতু আমি পাছৱৰ্ড বনোৱা নাই, গতিকে আমি নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিব লাগিব। আমি নিউ ৰেজিষ্ট্ৰেশ্যন আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে তলফালে চাবা কিছুমান ইয়াতে গাইডলাইনবিলাক দিয়া আছে কেনেকৈ কি কৰিব লাগিব। তো ইয়াতে চোৱা যে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এটা ওলাই যাব। ওলোৱাৰ লগে লগে ইয়াতে চোৱা সিলেক্ট প্ৰগ্ৰাম মানে আমি যেহেতু বেচেলৰ অফ আৰ্টছ, ইয়াতে চাবা তলফালে যাবা, যাই চাই দেখিবা যে বেচেলৰ অফ আৰ্টছ লিখা আছে। এই চোৱা GUFOABA বেচেলৰ অফ আৰ্টছ, এইটো ক্লিক কৰিলে ইয়াতে যেহেতু যে ব্লু কালাৰৰ দিয়া আছে, এইটো ইয়াতে বেচেলৰ অফ আৰ্টছ ইয়াতে ক্লিক কৰিবা। তাতে হৈ গ'ল। এতিয়া নেম এজ অন ID কাৰ্ড, তোমালোকৰ এডমিটত কি আছে বা আইডেণ্টি কাৰ্ডত কি নাম লিখা আছে, এই নামটো তোমালোকে ইয়াতে ভৰাই দিবা। ছাপ'জ মই এটা ষ্টুডেণ্টৰ অলৰেডি কৰিছোঁ আৰু এটা ষ্টুডেণ্টৰ মই অলপ সিহঁতৰ ডেমৰ কাৰণে মই দেখাই আছোঁ তোমালোকক। একটা আকৰামুল ষ্টুডেণ্টৰ নাম আছে, আকৰামুল হুছেইন, ইয়াৰ নাম লিখিলোঁ। ইয়াৰ সমৰ্থৰ ইনৰোলমেণ্ট নম্বৰ হৈছে, তোমালোকৰ যেনেকুৱা ইনৰোলমেণ্ট নম্বৰৰ লিষ্টটো মই দি দিম, তাৰ পৰা মাৰিবা, লিখিবা যে 11152231036। এইটো তাৰ হ'ল ইনৰোলমেণ্ট নাম্বাৰ। চবৰে এনেকুৱা নাম্বাৰ আছে 11152231036। এতিয়া এই তলৰ নাম্বাৰটো ইয়াতে বহাই দিবা, কেপচা কোডটো 7473135। এইটো বহালোঁ। এতিয়া ছাবমিট মাৰি দিম। এতিয়া চোৱা OTPটো গুচি গৈছে। তো তোমালোকৰ ইমেইল আইডিত যাব আৰু মোবাইল নম্বৰত যাব। এতিয়া ইয়াতে OTPটো বহাই দিবা। যেহেতু ষ্টুডেণ্টক এতিয়া মোৰ এটা কল কৰিব লাগিব, তাৰ মোবাইলত বা হেৰিত গৈছে, মেইলত গৈছে, OTPটো ইয়াতে বহাই দিব লাগিব।
চোৱা ইয়াতে মই হেৰিটো সোমাই দিলোঁ, OTP-টো পালোঁ, ইয়াতে ভৰাই দিলোঁ, ছাবমিট মাৰি দিলা। এতিয়া মাৰাৰ লগে লগে ইয়াতে চোৱা ইউজাৰ নেম, পাছৱাৰ্ড আৰু কনফাৰ্ম পাছৱাৰ্ড। এতিয়া আমি এটা পাছৱাৰ্ড বনালোঁ, তোমাৰ ইচ্ছামতে বনাবা। মই এটা পাছৱাৰ্ড বনালোঁ। পাছৱাৰ্ড বনালোঁ, এতিয়া ছাবমিট। এইটো এতিয়া আমাৰ এই যে ছাকচেছ, ইউ কেন লগ ইন নাও। এতিয়া মোৰ এইটো ক্ৰিয়েট হৈ গ'ল। এতিয়া চোৱা, এতিয়া ইয়াতে লগ ইন কৰিব লাগিব। তো মই ইয়াতে সমৰ্থন নম্বৰটো লিখিছিলোঁ যে এইটো আকৌ লিখি দিওঁ, 11152231037 পাছৱাৰ্ডটো বনালোঁ, পাছৱাৰ্ডটো ইয়াতে বহাই দিওঁ। এতিয়া লগ ইন হৈ গ'ল। এতিয়া চোৱা, লগ ইন হোৱাৰ লগে ক্লিক হিয়াৰ টু ক্ৰিয়েট লিংক ABC। এইটো এতিয়া কৰিব নালাগে, ABC লিংকটো পিছত কৰিবা। এইটো যিহেতু তলত যাবা যে বেচেলৰ ৱাৰ্ডছ ক্লিক হিয়াৰ, আমি ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে চাবা ইয়াতে আমাৰ এইটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ হেৰি আছিল। এইটো ফাৰ্ষ্ট ছেমিষ্টাৰৰ আছিল। এতিয়া আমাৰ ছেকেণ্ড ছেম ফৰ্ম ফিল আপ কৰিব লাগে। কোৰ্ছ ছিলেকশ্যন, চোৱা কোৰ্ছ ছিলেকশ্যন ইজ অপেন ফৰ 24 জানুৱাৰী। ইউ কেন এপ্লাই ফৰ কোৰ্ছ ছিলেকশ্যন ইন ছেমিষ্টাৰ 2 অফ বেচেলৰ আৰ্টছ। ক্লিক হিয়াৰ ছাবজেক্ট হিয়াৰ। এতিয়া ইয়াতে গোটেই 7টা ছাবজেক্ট মানে ইয়াতে দিয়া আছে। এতিয়া আমাৰ কি কৰিব লাগিব, ইয়াতে আমাৰ চিলেক্ট ছাবজেক্ট আছে। এতিয়া AEC অলৰেডি ইংলিছ কমিউনিকেশ্যন চিলেক্ট কৰা আছে। আমাৰ কোৰ 1 এতিয়া কোৰণত ডিভিশ্যন ইয়াৰ আছে। কোৰ 2 গ্ৰীক ফিলচফি, কোৰ 3 ইণ্ডিয়ান পলিটিক্স কৰা আছে। মাল্টিডিচিপ্লিনাৰী কোৰ্ছ, এতিয়া যেহেতু মাল্টিডিচিপ্লিনাৰী ইয়াতে নেচা MDC এই যে হিউমেনিটিজ ছ'চিয়েল চায়েন্স, ডেম'ক্ৰেচি এণ্ড পিপল অফ ৰাইটছ চিলেক্ট কৰিবা। ইয়াতে আছে BSc ইনভাইৰনমেণ্টেল চিলেক্ট কৰিবা। ইনভাইৰনমেণ্টেল এছেছমেণ্ট এণ্ড ডিভিজন চিলেক্ট হৈ গ'ল। এইটো চোৱা স্কিল বা কি আছে ইয়াৰ, সমস্যা হৈ গ'ল ৰ'বাচোন। এতিয়া চোৱা ইয়াৰ পলিটিকেল যেহেতু ফিলচফি, স্কিলত ক্লিক কৰিবা। স্কিল দিয়া আছে SCC, এনালিটিক, বেচিক অফ স্কিলছ বহুতকেইটা আছে। কিন্তু ইয়াৰ পৰা আমাৰ কনফ্লিক্ট এণ্ড পিচ বিল্ডিং এইটো কনফ্লিক্ট সিলেক্ট কৰা আছে। কনফ্লিক্ট এণ্ড পিচ বিল্ডিং সিলেক্ট কৰিলোঁ। এতিয়া আমি ছাবমিট মাৰি দিলোঁ। এতিয়া আণ্ডাৰ আপডেট কোৰ্ছ ছিলেকশ্যনৰ দৰকাৰ নাই, এইটো যিহেতু আমি অলৰেডি আপডেট কৰিলোঁ। ইয়াতে এটা আপডেট কৰা হৈ গ'ল। এতিয়া আমাৰ কি হ'ল, ছাবমিট কোৰ্ছ ছিলেকশ্যনত আমি ক্লিক কৰিম। অ'কে, ছাবমিট হৈ গ'ল। তেনেকৈ তোমালোকে এই কামখিনি কৰিব লাগিব। যদি নকৰা তোমালোকৰ এডমিটটো নাহে। গতিকে অলপ চিনচিয়াৰলি কামখিনি কৰা। আৰু যদি কাৰো কি প্ৰব্লেম হয় তেনেহ'লে মোক ফোন কৰিবা, মই তোমালোকক হেল্প কৰি দিম। আৰু এইটো প্ৰিণ্ট কৰিবা, প্ৰিণ্ট কৰি কলেজত ছাবমিট দিব লাগিব। কোৰ্ছ ছিলেকশ্যন ছাবমিটেড হৈ গ'ল। প্ৰিণ্ট কৰিবা।
তো এইখিনি ভিডিঅ' তোমালোকক মই আজি শ্বেয়াৰ কৰি আছোঁ। তোমালোকে এইখিনি চাই অলপ ট্ৰাই কৰা। কিবা প্ৰব্লেম হ'লে মোক ফোন কৰিবা। থেংক ইউ।